নমস্কাৰ, লাইভ আছাম চাই থকাৰ বাবে ধন্যবাদ। আগবাঢ়িছো আন এক খবৰলৈ। চামগুৰিত দিনত দিনে বৃদ্ধি পাইছে বাইক চোৰৰ উপদ্ৰৱ। চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ পৰা চোৰে লৈ গ'ল বাজাজ পালচাৰ 150 এখন বাইক। লাওখোৱাৰ আব্দুল হক নামৰ ব্যক্তিগৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত বাইকখন ৰখাই কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যোৱাৰ পাছতেই অন্তৰ্ধান হয় বাইকখন। বাইক চুৰি সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী আব্দুল হকে। পুনৰবাৰ জনাইছো, চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে বাইক চোৰৰ উপদ্ৰৱ। চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ পৰা চোৰে লৈ গ'ল বাজাজ পালচাৰ 150 এখন বাইক। লাওখোৱাৰ আব্দুল হক নামৰ ব্যক্তিগৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত বাইকখন ৰখাই কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যোৱাৰ পাছতেই অন্তৰ্ধান হয় বাইকখন। বাইক চুৰিৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী আব্দুল হকে। আমার আব্দুল হক গরল 7 নম্বর। কি হয়েছিল আপনার? গাড়িটো মানে মই অফিস আহিছিলো, অলপ কাগজত ওলাব লাগে মাটি। গাড়ীত গৈ মানে অফিসত সোমাইছো, ভিতৰত গাড়ীটো থৈছো, বাউণ্ডাৰীৰ ভিতৰত গাড়ীটো থৈ মানে মই অলপ ভিতৰত সোমাইছো অফিসত, কাগজ পাতি ওলাব লাগে মাটি। ওলাই মানে 10 মিনিট মই ভিতৰত আছো, বাহিৰতে গাড়ীটো নাই। পাছত মানে মোৰ পিছফালে এটা গাড়ী আছিল, সেইটো মানে মোৰ চাবিটা সেইটো বন্ধ হৈ যায়। পাছত মানে এই গাড়ীটো মই নিব নোৱাৰো, তাত গাড়ীটো থৈ দিলো। এতিয়া মানে গাড়ীটো নাই মানে আৰু তেনেকৈ হৈ আছে। এফআই দিয়া আহিছো, এতিয়া এফআই দি দিম ভাবিছো। এই চামগুৰি মাইলি